নমস্কাৰ আমি এতিয়া ক্লাস 10 ৰ দ্বিতীয় অধ্যায় বহুপদ ইয়াৰে এক্সাৰসাইজ 2.3 ৰ 1 ৰ কোৱেশ্চন নম্বৰ 2 কৰিম 1ত আমাক কৰিব দিছে দুটা বহুপদ দিয়া আছে px আৰু gx px বহুপদক আমি gx বহুপদৰে হৰণ কৰিব লাগে হৰণ কৰিলে পোৱা হৰণফল আৰু ভাগেক নিৰূপণ কৰিব লাগে সো আমাক 1 ৰ 2ত কিমান দিয়া আছে px বহুপদটো দিয়া আছে px equal to x to the power 4 তাৰ পিছত আছে -5x plus 6 -5x plus 6 এইটো যদি আমি চাবলৈ যাও ইয়াত x ৰ পাৱাৰ 4 আছে ইয়াত x ৰ পাৱাৰ 1 আছে মাজত x ৰ পাৱাৰ 3 থকা আৰু 2 থকা টার্ম দুটা ইয়াত কি আছে মিসিং আছে অৰ্থাৎ নাই নেক্সট আমাক gx দিয়া আছে gx equal to দিয়া আছিল 2 - x square so 2 - x square এতিয়া ইয়াক যদি চলকৰ পাৱাৰৰ ঊৰ্ধ্বক্ৰমত সজাও gx ক আমি এইটো লিখিম -x square তাৰ পিছত এইটো লিখিম +2 2ৰ আগত প্লাস চিন থকাৰ কাৰণে ইয়াত দিয়া হোৱা নাছিলে এতিয়া আমি 2 পিছলৈকে লৈ আহিছো সো আমি +2 দিব লাগিব এতিয়া আমি px বহুপদক gx এৰে হৰণ কৰিব লাগে px বহুপদক হৰণ কৰিব লাগিলে px বহুপদৰ প্ৰথম পদ আছিল x to the power 4 তাৰ পিছত x to the power 3 x to the power 2 থকা টার্ম দুটা নাই গতিকে ইয়াত আমি অলপমান খালি ঠাই এৰিম এৰি কেনে আমি এতিয়া লিখিম -5x plus 6 next আমাক gx বহুপদ দিয়া আছিল -x square plus 2 so এইটো হৰণ কৰিব লাগে আমি -x square plus 2 ৰে এতিয়া gx ৰ প্ৰথম পদ কি আছিল -x square ইয়াত কি আছে +x to the power 4 এতিয়া যদি আমি পাৱাৰ মিলাব যাও তেতিয়ালে x square ৰ লগত এটা x square মাল্টিপ্লাই কৰিলে x to the power 4 হ'ব সো ইয়াত প্ৰথম পদটো আহিব x to the power 2 এতিয়া এই x square ৰ লগত এইটো x square মাল্টিপ্লাই কৰিলে আমাৰ কি আহিব x to the power 4 আহিব ইয়াত কি আছিল x to the power 4 ৰ হক কিমান আছে 1 আছে ইয়াত x square ৰ হক কিমান আছে -1 আছে মাইনাস চিন আছে মানে কি আছে -1 আছে এতিয়া এইটো যেহেতুকে প্লাস হয় আমি জানো -1 into -1 equal to +1 হয় সো আমি কি কৰিব লাগিব এইটো -x square আছিল এই x square ৰ আগত আমি মাইনাস চিন লগাব লাগিব তেতিয়া এই x square ৰ হক কি হৈ যাব -1 এতিয়া -1 মাল্টিপ্লাই হৈ কেনে +1 হৈ যাব যেটো x to the power 4 ৰ হক আছিল সো ইয়াত মাইনাস লগালে মাইনাস প্লাস হৈ গল x square into x square equal to হৈ গল x to the power 4 আমাৰ এনেকে প্ৰথম পদটো মিলি গল এতিয়া প্ৰথম পদটো মিলাৰ পিছত এই -x square ৰে এতিয়া gx ৰ দ্বিতীয় পদ যেটো +2 আছিল ইয়াকো পূৰণ কৰিব লাগিব এতিয়া -x square into +2 মাইনাস প্লাস কৰিলে ৰিজাল্ট আহিব মাইনাস প্লাস মাল্টিপ্লাই হলে ৰিজাল্ট মাইনাস আহে এতিয়া 2 into x square 2x square যদি আমি ইয়াত চাও x square থকা টার্মটো নাই সো 5x ৰ ঠিক আগত x square থকা টার্মটো থাকিব গতিকে আমি কি কৰিম এইখিনিত লিখিম আমি 2 into x square 2x square আৰু চিনটো কি হ'ব ইয়াত এইটো মাইনাস আছিল এইটো প্লাস আছিল গতিকে চিনটো হ'ব মাইনাস প্লাস মাইনাস মিলি কেনে মাইনাস হৈ গল এতিয়া আমি দ্বিতীয় তলৰ বহুপদটো ওপৰৰ বহুপদটোৰ পৰা মাইনাস কৰিব লাগে x to the power 4 x to the power 4 মাইনাস কৰিলে আমাৰ কি হৈ যাব 0 হৈ যাব এতিয়া ইয়াত একো নাছিল মানে ইয়াত কি আছিল 0x square আছিল 0x square ৰ পৰা -2x square মাইনাস কৰিলে এইটো কি হয় মাইনাস প্লাস হৈ যাব আমি আগত পাইছো কি যেটো মাইনাস কৰিম তলৰ বহুপদটো যেটোকে মাইনাস কৰিম তলৰ বহুপদটোৰ কি হ'ব হক বিলাকৰ লগত থকা চিন বিলাক পদ বিলাকৰ লগত থকা চিন বিলাক কি হ'ব সদায় বিপৰীত হ'ব মাইনাস আছে কি হৈ যাব প্লাস হৈ যাব এতিয়া 0 + 2 গতিকে কি আহিব ইয়াত +2x square আহিব বাকিখিনি আমি as it is তলত লিখি দিম গতিকে -5x + 6 এতিয়া একেবাৰে আগত আমি প্লাস চিন নিদিও গতিকে এই চিনটো আমাৰ দিয়াৰ দৰকাৰ নাই আমি এটা নতুন বহুপদ পালো কিমান পালো 2x square - 5x + 6 এতিয়া আমি আকৌ চাম gx ৰ প্ৰথম পদটো কিমান আছিল -x square আছিল আৰু এইটো কিমান পালো 2x square এটো মই ৰেড কালাৰ দি লিখি লৈছো চিনি পোৱাৰ কাৰণে এইটো কিমান পাইছো আমি 2x square এতিয়া আমি কি কৰিব লাগে এইটো x square আছিল এইটো 2x square আছিল আমি ইয়াত এনেকুৱা এটা পদ দিব লাগে যেটো পদ মাল্টিপ্লাই কৰিলে -x square ৰ লগত কি হয় +2x square হয় এতিয়া এইটো কি আছিল x square পাৱাৰ মিলি আছে পাৱাৰ মিলি থাকিলে ইয়াত কি নাহিব x নাথাকিব এতিয়া x square ৰ লগত হক কিমান আছিল 2 আছিল ইয়াত x square ৰ লগত হক কিমান আছে -1 আছে সো আমি জানো -1 into -2 equal to +2
যদি চাও এতিয়া এইটো কৰিলে আমাৰ কি হ'ব হহকটো মিলিব ইয়াত কি আছিল -1 আছিল ইয়াত কি আছিল +2 আছিল -1 ৰ লগত আমি -2 মাল্টিপ্লাই কৰিলে কি হয় +2 হয় ইয়াত কি আছে +2 আছে গতিকে আমি মাল্টিপ্লাই কি কৰিব লাগে আমি মাল্টিপ্লাই কৰিব লাগে -2 এতিয়া -2 যদি আমি মাল্টিপ্লাই কৰি দিও তেতিয়া হলে কি হ'ব মাইনাস মাইনাস প্লাস হৈ গল 2 into x square equal to কিমান হৈ গল 2x square next আমি কৰিব লাগে কি -2 ৰ লগত +2 মাল্টিপ্লাই কৰিব লাগে -2 ৰ লগত আমি যদি +2 মাল্টিপ্লাই কৰো এতিয়া মাইনাস প্লাস মাইনাস হ'ব 2 into 2 equal to 4 গতিকে মাইনাস প্লাস মাইনাস 2 into 2 equal to 4 ৰিজাল্ট হৈ আছে আমাৰ -4 এতিয়া ইয়াটো কি হ'ব প্ৰথম বহুপদটোৰ পৰা ওপৰৰ বহুপদটোৰ পৰা তলৰ বহুপদটো আমি মাইনাস কৰিব লাগে এটো 2x square একে আছে মাইনাস কৰিলে কি হৈ যাব কেনসেল হৈ যাব এতিয়া -5x ৰ তলত একো পদ আমি দেখা নাই সদৃশ পদ গতিকে এটো এনেকুৱাকে তলত আহিব -5x আৰু এই +4 টো কি আছিল তলত আছিল গতিকে মাইনাস কৰিলে কি হৈ যাব এই মাইনাস চিনটো বিপৰীত হৈ যাব মাইনাস মাইনাস যেটোকে প্লাস হয় গতিকে ইফেক্টিভ এটো কি হ'ব ইয়াত হ'ব +6 আৰু এই -4 টো মাইনাস কৰিলে যেটোকে +4 হৈ যাব এতিয়া 6 + 4 ইকুৱেল টু কিমান হৈ আছে +10 হৈ আছে গতিকে ইয়াত আমি লিখিম +10 আমি চাও ইয়াত কি আছিল gx ৰ x ৰ চলকৰ সৰ্বোচ্চ পাৱাৰ কিমান আছিল 2 আছিল অৰ্থাৎ ইয়াৰ মাত্ৰা কিমান আছিল মাত্ৰা আছিল 2 আৰু ইয়াত আমি যদি চাও ইয়াত x ৰ সৰ্বোচ্চ পাৱাৰ কিমান হয় 1 হয় গতিকে ইয়াৰ মাত্ৰা কিমান 1 যেহেতুকে এইটো পদৰ মাত্ৰা gx ৰ মাত্ৰাতকৈ কম হৈ গৈছে গতিকে এইটো কি হ'ব ভাগশেষ হ'ব গতিকে আমি লিখিব পাৰিম এতেকে ভাগফল সমান -x স্কয়াৰ -2 আৰু ভাগশেষ সমান -5x + 10 এতিয়া আমি কৰিম 1 ৰ কোৱেশ্চন নম্বৰ 4 1 ৰ কোৱেশ্চন নম্বৰ 4 আমাক দিয়া আছে px = 2x to the power 4 2x to the power 4 plus 3x to the power 3 3x to the power 3 plus আমাক দিয়া আছে সরি মাইনাস দিয়া আছে 2x square minus 2x square তাৰ পিছত পদটো আছে -9x minus 9x minus 12 so এইটো আমাক দিয়া আছে px আৰু gx দিয়া আছে x square minus 3 gx equal to দিয়া আছে x square minus 3 আমি যদি চাও ইয়াত কি হৈছে x ৰ পাৱাৰ বিলাক ঊৰ্ধ্বক্ৰমৰ সৰুৰ পৰা ডাঙৰলৈ কি আছে অধক্ৰমত আছে গতিকে এইটো আমি আৰু পদ বিলাক ইফাল কৰিব নালাগে আমি কি কৰিব পাৰো ডাইৰেক্ট হৰণ কৰিব পাৰো সো ইয়াত প্ৰথম পদটো কিমান আছিল 2x to the power 4 px ৰ প্ৰথম পদ আছিল তাৰ পিছত আমাৰ আছিল +3x to the power 3 minus 2x square plus minus 9x minus 12 আৰু gx ৰ আমাক প্ৰথম পদটো দিয়া আছিল x square তাৰ পিছত আছিল -3 এতিয়া আমি gx ৰ প্ৰথম পদটোৰ লগত কি মাল্টিপ্লাই কৰিলে px ৰ প্ৰথম পদটো পাম এটো চাব লাগে আমি চাম gx ত x ৰ পাৱাৰ কিমান আছিল x প্ৰথম পদটোত x ৰ পাৱাৰ 4 আছিল ইয়াত x ৰ পাৱাৰ 2 আছিল গতিকে আমি কি মাল্টিপ্লাই কৰিব লাগিব x to the power 2 মাল্টিপ্লাই কৰিব লাগিব তেতিয়া x square into x square কৰিলে কি পাম x to the power 4 পাম এতিয়া ইয়াত কিমান আছে হগ আছে 2 ইয়াত হগ আছে আমাৰ 1 1 ৰ লগত 2 মাল্টিপ্লাই কৰিলে আমি 2 পাও গতিকে ইয়াত আমি কি দিব লাগিব x square ৰ লগত হগ লগাব লাগিব 2 এতিয়া যদি x square into 2x square কৰো তেতিয়া হলে আমি ৰিজাল্ট কি পাই আছো ৰিজাল্ট পাই আছো 2x to the power 4 সো আমাৰ এনেকুৱাকে প্ৰথম পদটো মিলোৱাৰ পিছত বাকি পদ বিলাক পূৰণ কৰি চাম যিমান হয় হিমান লিখিলে হল সো 2x square লগত এতিয়া কি মাল্টিপ্লাই কৰিব লাগে gx ৰ দ্বিতীয় পদ যেটো আছিল -3 এই -3 টো মাল্টিপ্লাই কৰিব লাগে -3 into 2x square এতিয়া মাইনাস প্লাস কৰিলে কি হ'ব মাইনাস হ'ব 3 2 6 সো -6x square হৈ আছে আমাৰ আমি চাম ইয়াত x square থকা টাৰ্ম কোনটো আছে এইটো x square থকা টাৰ্ম আছে ইয়াৰ লগত যেহেতুকে এইটো আমি 3 মাল্টিপ্লাই কৰি কিমান পাম বুলি কলো আমি পাম -6x square এই x square একে থাকিলে সদৃশ পদ হ'ব গতিকে আমি -2x square ৰ তলত আমি লিখি দিম -6x square -6x square এতিয়া আমি কি কৰিব লাগে এইটো সাবট্ৰেক্ট কৰিব লাগে ওপৰটোৰ পৰা তলৰটো যদি আমি বিয়োগ কৰো তেতিয়ালে 2x to the power 4 2x to the power 4 কেনসেল হৈ যাব এতিয়া 3x to the power 3 ইয়াৰ তলত একো পদ নাছিলে গতিকে এইটো যেনেকুৱা আছে তেনেকুৱাই আহিব কিমান হ'ব তেতিয়ালে 3x to the power 3 3x to the power 3
আগত প্লাস চিন আছিলে এটো যেহেতুকে একেবাৰে আগৰ পদ হৈ গল আমি প্লাস চিনটো দিব নালাগে এতিয়া -6x² আছিলে এই পদটো যদি মাইনাস কৰি দিও তেতিয়া হলে কি হৈ যাব এটো -6 টো হৈ আছে আমাৰ +6 +6 -2 +6 -2 কৰিলে আমি ৰিজাল্ট পাই আছো +4 +6 -2 এটো কি হৈ যায় আমি সদায় ডাঙৰটোৰ পৰা সৰুটো মাইনাস কৰো চিন বাদ দি কেনে সো 6 - 2 কৰিম 6 - 2 কৰিলে আমি কিমান পাম 4 পাম এতিয়া চিনটো আমি কাৰ দিও সদায় ডাঙৰ যেটো মোড ভ্যালু যাৰ ডাঙৰ হয় তাৰ লগত যেটো চিন থাকে হেতু চিনটো দিও সো গতিকে ইয়াত 6 ৰ চিনটো আহিব 6 ৰ চিনটো কি আছিল প্লাস আছিল গতিকে কিমান +4 ইটো কি আছিল x² ৰ লগত আছিল একিটা হহ গতিকে ইয়াত কি আহিব x² আহিব এতিয়া বাকিখিনি এজ ইট ইজ লিখি দিম -9x -12 যেহেতুকে তলৰ বহুপদটোত ইয়াৰ লগত সদৃশ পদ নাই একিটা কি হ'ব যেনেকুৱা আছিল তেনেকুৱাকে আমি তলত লিখি দিম এতিয়া gx ৰ প্ৰথম পদটো আছিল x² এতিয়া x² ৰ লগত আমি কোনটো মিলাব লাগে 3x⁻³ মিলাব লাগে ইয়াত এনেকুৱা এটা পদ দিব লাগে যেটো পূৰণ কৰিলে কি হৈ যায় ইয়াৰ প্ৰথম পদটোৰ লগত পূৰণ কৰিলে কি হৈ যায় 3x⁻³ আমি দেখিছো ইয়াত x ৰ পাৱাৰ 2 আছিল ইয়াত x ৰ পাৱাৰ 3 আছিল গতিকে ইয়াত কি আছে এটা x কম আছে গতিকে এটা x আমি পূৰণ কৰিব লাগিব নেক্সট এটা x পূৰণ কৰাৰ পিছত আমি চাম ইয়াত কি আছে হওক আছে 3 ইয়াত হওক কিমান আছিল 1 ৰ লগত আমি 1 * 3 কৰিলে আমি পাও 3 গতিকে 1 ৰ লগত আমি কি কৰিব লাগিব 3 মাল্টিপ্লাই কৰিব লাগিব এটো কি 3 হয় +3 1 টো কি হয় প্লাস হয় এটো 3 ও কি হয় প্লাস হয় গতিকে ইয়াত আমি কি লগাম +3 লগাম এতিয়া যদি আমি চাও +3x + +x² ৰিজাল্ট আহি আছে আমাৰ +3 * 1 কৰিলে 3 তাৰ পিছত x * x² কৰিলে ৰিজাল্ট আহি আছে x⁻³ সো এনেকুৱাকে আমাৰ কি হৈ গল প্ৰথম পদটো মিলি গল এতিয়া প্ৰথম পদটো মিলি যোৱাৰ পিছত বাকি পদ কেইটা আমি সাম পূৰণ কৰি কেনে 3 * 3 কৰিলে কিমান হ'ব 9 হ'ব এটো মাইনাস প্লাস মাইনাস হ'ব সো আমি পাই আছো -9 লগত আছিল কি x সো -9x এতিয়া x থকা পদ ইয়াত কোনটো আছে এটো আছে -9x ইয়াৰ ঠিক তলত আমি লিখি দিম -9x কিয় লিখিছো কাৰণ 3x * -3 কৰিলে কি হয় প্লাস মাইনাস মাইনাস 3 3 * 9 লগত আছিল x সো -9x আমি পাও এতিয়া আমি কি কৰিব লাগে আগৰ দৰে একে এটো কি কৰিব লাগে ওপৰৰ পৰা তলৰটো মাইনাস কৰিব লাগে মাইনাস কৰিলে আমি কি পাম 3x⁻³ 3x⁻³ আমি মিলাই লিখিছিলো কিয় মিলাইছিলো যাতে মাইনাস কৰিলে কেনসেল হৈ যায় সো এই দুটা কেনসেল হৈ যাব এতিয়া 4x² ইয়াৰ তলত কি আছে একে পদ নাই যেহেতুকে আমি এইটো যেনেকুৱা আছিল তেনেকুৱাই লিখিম আমি প্লাস চিনটো নিদিয়াকে লিখিম 4x² কিয় লিখিম কাৰণ একেবাৰে আগত আমি প্লাস চিন দিব নালাগে এতিয়া এইটো আছিল -9x -9x একেবাৰে একে পদ হয় x ৰ লগত দুইটাতে কি আছে ওপৰটো কি আছে হওক আছে -9 এইটো x ৰ লগতো কি আছে হওক আছে -9 গতিকে এইটো কেনসেল হৈ কেনে কি হৈ যাব 0 হৈ যাব গতিকে আমি ইয়াত এনেকুৱা লিখিব পাৰো +0 লিখিব পাৰো লিখিলে +0 লিখিব পাৰো নেক্সট আমি কি পাইছো -12 -12 ৰ তলত একে পদ নাই সদৃশ পদ নাই গতিকে as it is আমি -12 লিখিম এতিয়া আমি যদি চাও ইয়াত কি আছিল x² আছিল ইয়াতো কি আছে x² আছে যেহেতুকে পাৱাৰ মিলি আছে আমি ইয়াত কি কৰিব নালাগে পূৰণ কৰোতে x লগাব আমাক নালাগে গতিকে আমি এতিয়া কি চাব লাগে অকল হহক চাব লাগে যেহেতুকে হহকৰ চলকৰ যেহেতুকে পাৱাৰ মিলি আছে আমি কি কৰিব লাগে অকল হহক মিলাব লাগে ইয়াত কিমান আছিল 1 আছিল x² ৰ হওক ইয়াত আছিল 1 ইয়াত x² ৰ হওক কিমান আছে 4 আছে আমি জানো 1 ৰ লগত 4 পূৰণ কৰিলে 4 পাও গতিকে আমি কি কৰিম ইয়াত 4 দি দিম x² নেক্সট পদটো আমাৰ আহিব +4 সো প্লাসে হ'ব এতিয়া 4 * x² কৰিলে আমি কি পাম 4x² পাম এতিয়া এই +4 এ আমি কাক পূৰণ কৰিব লাগে -3 যেটো দ্বিতীয় পদ আছিল gx ৰ ইয়াক পূৰণ কৰিব লাগে এতিয়া +4 * -3 প্লাস মাইনাস কৰিলে আমি কি পাম ৰিজাল্ট আহিব আমাৰ -3 * 4 4 3 জাৰ আছে 12 গতিকে কিমান পাই আছো -12 পাই আছো এতিয়া যদি আমি ওপৰৰ বহুপদটোৰ পৰা তলৰ বহুপদটো মাইনাস কৰিব যাও তেতিয়া হলে সাম কি 4x² একে আছে এটোটো 0 পাইছো এটো কি পাইছো -12 একে পাইছো গতিকে সাবট্ৰেক্ট কৰিলে কিমান আহিব ৰিজাল্ট আহিব 0 এনেকুৱাকে এটা 0 দি থলে হৈ যাব প্ৰত্যেকটো পদৰ তলত আমি 0 নিলিখিলে হ'ব গতিকে আমি ইয়াত কি পাই গলো আমি ইয়াত ভাগহেক পালো 0 তা হৰণ কৰিছিলো px বহুপদক হৰণ কৰিছিলো কিহেৰে হৰণ কৰিছিলো gx বহুপদৰে হৰণ কৰিছিলো হৰণ কৰাৰ ফলত আমি কি পালো ভাগফল কিমান পাইছো ভাগফল এটো 2x² + 3x + 4 এটো আমি পাইছো ভাগফল আৰু ভাগহেক পাইছো আমি 0 এতিয়া এটো আমাৰ কোৱেশ্চন নম্বৰ 4 হৈ গৈছে 1 ৰ এনেকুৱাকে ভাগহেক 0 ওলালে ইয়াৰ এটা স্পেসিফিক মিনিং আছে এটো কি হয়
x স্কয়াৰ মাইনাছ 3 এই বহুপদটো এতিয়া কি হ'ব px বহুপদৰ এটা উৎপাদক হ'ব যদিহে এইটো 0 ওলাই তেতিয়াহলে আমি কি বুজি পাম ইয়াত gx বহুপদটো কি হয় px বহুপদৰ এটা উৎপাদক হয় এইটো আমাৰ কোৱেশ্চনটোত নাই হুদা কিন্তু আমি জানি থব লাগে আমি কি জানিব লাগে তেতিয়াহলে ভাগহেক যেতিয়াই শূন্য ওলাব তেতিয়াই আমি কি বুজি পাম gx বহুপদটো px বহুপদৰ এটা উৎপাদক হৈছে সো আমাৰ কোৱেশ্চন নম্বৰ 1 আৰু 4 কমপ্লিট হৈ গল আমি এতিয়া 1 ৰ কোৱেশ্চন নম্বৰ 5 কৰিম কোৱেশ্চন নম্বৰ 5 ত আমাক দিয়া আছে px equal to x to the power 6 plus 3x square plus 10 x to the power 6 plus 3x square plus 10 আৰু gx আমাক দিয়া আছে x to the power 3 plus 1 x to the power 3 plus 1 আমি px বহুপদক gx বহুপদৰে হৰণ কৰিব লাগে সো px বহুপদ আমি লিখি আছো x to the power 6 plus 3x square plus 10 ইয়াত মাজত খালি ঠাই ৰাখিছো কিহৰ কাৰণে কাৰণ ইয়াত x ৰ পাৱাৰ কিমান আছিল প্ৰথম পদটোত 6 আছিল দ্বিতীয় পদটোত কিমান আছে x ৰ পাৱাৰ 2 আছে গতিকে মাজত কিবা পদ আহিব পাৰে সেকেন্ড তলত যেটো আমি বহুপদ পাম তাত কিবা পদ আহিব পাৰে এই কাৰণে আমি কি ৰাখিছো অলপ খালি ঠাই ৰাখিছো এতিয়া gx আমাৰ দিয়া আছিল x to the power 3 gx আমাৰ দিয়া আছিল x to the power 3 plus 1 আমি gx বহুপদৰে হৰণ কৰিব লাগে px বহুপদক সো আমি x to the power 3 লগত ইয়াত এনেকুৱা এটা পদ মাল্টিপ্লাই কৰিব লাগে যেটো কৰিলে কি হয় x to the power 6 হয় পাৱাৰ মিলাব গলে ইয়াত কিমান আছিল পাৱাৰ 6 আছিল ইয়াত পাৱাৰ 3 আছিল গতিকে ইয়াত কিমান দিব লাগিব x to the power 3 দিব লাগিব তেতিয়া কি হ'ব x to the power 3 * x to the power 3 কৰিলে আমি পাই আছো x to the power 6 নেক্সট ইয়াত কিমান আছিল হহগ আছিল 1 ইয়াতো হহগ আছিল 1 গতিকে মিলি যেটো কি আছে ইয়াতো 1 এ আহিব একো নিদিলে আবার 1 এ থাকিব সো কিমান পালো x to the power 3 এতিয়া x to the power 3 ৰে x to the power 3 মাল্টিপ্লাই কৰিলে আমি জানো x to the power 6 পাম ইয়াৰ পিছত আমি চাব লাগে x to the power 3 ৰে ইয়াত gx ৰ দ্বিতীয় পদটোক মাল্টিপ্লাই কৰিলে কিমান পাও x to the power 3 * +1 প্লাস প্লাস কৰিলে প্লাস এ হ'ব সো x to the power 3 লগত +1 মাল্টিপ্লাই কৰিলে আমি পাম 1 + 1 x to the power 3 আমি লিখিম প্লাস x to the power 3 এতিয়া আমি কি কৰিব লাগে প্ৰথম বহুপদটোৰ পৰা ওপৰৰ বহুপদটোৰ পৰা তলৰ বহুপদটো মাইনাস কৰিব লাগে মাইনাস কৰিলে আমি প্ৰথম পদটো যেহেতু মিলাই লৈছো এটো মাইনাস কৰিলে 0 হৈ যাব এতিয়া ইয়াত একো পদ নাছিল এটো কি আছিল প্লাস x to the power 3 এইটো আমি কি পাই যাম তেতিয়ালে মাইনাস কৰিলে তলৰ যেটো বহুপদ হয় তাৰ চিনটো কি হয় পদ বিলাকৰ চিন বিপৰীত হৈ যায় গতিকে প্লাস x to the power 3 টো হৈ আছে আমাৰ মাইনাস x to the power 3 বাকি এইফালে কি আছে এই x 3x square লগত সদৃশ পদ তলত নাই প্লাস 10 ৰ লগত সদৃশ পদ তলত নাই গতিকে কি হ'ব যেনেকুৱা আছে তেনেকুৱা লিখি দিম আমি প্লাস 3x square plus 10 এতিয়া আমি এটা নতুন বহুপদ পালো নতুন বহুপদটোত প্ৰথম পদটো কিমান আছে minus x to the power 3 এতিয়া এই প্ৰথম পদটো আমি মিলাব লাগে এতিয়াত কিমান আছিল x to the power 3 দেখিছো কি পাৱাৰ মিলি আছে ইয়াতো x to the power 3 আছে ইয়াতো x to the power 3 আছে গতিকে ইয়াত আমি যেটো পদ মাল্টিপ্লাই কৰিম তাত আৰু x না থাকে যেহেতুকে পাৱাৰ মিলি আছে x না থাকে এতিয়া আমি চাম ইয়াত হক কিমান আছিল +1 আছিল আৰু ইয়াত হক কিমান আছে -1 +1 ৰ পৰা -1 পাব লাগিলে আমি জানো +1 ইয়াৰ লগত যদি আমি -1 মাল্টিপ্লাই কৰি দিও তেতিয়া হে ৰিজাল্টটো -1 আহে গতিকে ইয়াত আমি কি লগাব লাগিব -x to the power 3 পাবৰ কাৰণে আমি ইয়াত -1 দিব লাগিব -1 দিলে -1 * x কিউব কৰিলে আমি পাম -x কিউব -1 * +1 কৰিলে মাইনাস প্লাস ৰিজাল্ট আহিব -1 * 1 = 1 গতিকে ইয়াত আহিব আমাৰ -1 ইয়াত আমি দ্বিতীয় পদটো পাই আছো -1 এতিয়া আমি কি কৰিব লাগে ওপৰৰ বহুপদটোৰ পৰা তলৰ বহুপদটো আমি কি কৰিব লাগে মাইনাস কৰিব লাগে মাইনাস কৰিলে আমি প্ৰথম পদটো মিলাই কেনে লিখিছো মিলাই কেনে আমি কি কৰিছো এইটো -1 দিছো গতিকে ইয়াৰ প্ৰথম পদটো কি হৈ যাব কেনসেল হৈ যাব বাকি কি থাকিব 3x square থাকিব 3x square থাকিব আৰু কি থাকিব এইটো -1 টো কি হৈ যাব প্লাস হৈ যাব +1 সো 10 + 1 = +11 হৈ আছে আমাৰ দ্বিতীয় পদটো এতিয়া এইটো কিমান পালো 3x square plus 11 আমি যদি চাও ইয়াৰ মাত্ৰা কিমান হয় ইয়াৰ মাত্ৰা 2 হয় আৰু ইয়াৰ মাত্ৰা কিমান আছিল gx ৰ মাত্ৰা আছিল 3 গতিকে এইটো আৰু আমি হৰণ কৰিব নোৱাৰো gx ৰে গতিকে এইখিনি আমাৰ কি হ'ব ভাগেক হ'ব আমি এতিয়া आंसर লিখিব পাৰিম এতেকে ভাগফল আমি কিমান পাইছো x to the power 3 - 1 আৰু ভাগহেক আমি পাইছো এইটো 3x square plus 11 so ভাগহেক
3x square plus 11 এইটো আমাৰ 1 ৰ question number 5 complete হৈ গল নমস্কাৰ আমি এতিয়া 1 ৰ question number 6 কৰিম question number 6 ত আমাক দিয়া আছে px equal to 2x to the power 5 minus 5x to the power 4 2x to the power 5 minus 5x to the power 4 তাৰ পিছত আছে plus 7x to the power 3 plus 7x to the power 3 ইয়াৰ পিছৰ পদটো আমাক দিয়া আছে plus 4x square plus 4x square ইয়াৰ পিছৰ পদটো আছে minus 10x তাৰ পিছত plus 11 minus 10x plus 11 এইটো আমাক দিছে px বহুপদ ইয়াক আমি হৰণ কৰিব লাগে gx বহুপদৰে দিয়া আছে gx equal to x to the power 3 plus 2 x to the power 3 plus 2 so আমি px বহুপদক gx বহুপদৰে হৰণ কৰিব লাগে আমি px বহুপদৰ প্ৰথম পদটো লিখি লৈছো কিমান আছিল 2x to the power 5 তাৰ পিছত আছে minus 5x to the power 4 minus 5x to the power 4 plus 7x to the power 3 plus 4x square minus 10x plus 11 এইটো আমি হৰণ কৰিব লাগে gx এৰে gx বহুপদটো আমাক দিয়া আছিল x to the power 3 plus 2 so ইয়াত কিমান আছে x ৰ পাৱাৰ 5 আছে প্ৰথম পদত ইয়াত কিমান আছে x ৰ পাৱাৰ 3 আছে so x স্কয়াৰ আমি লগাও মাল্টিপ্লাই কৰিলে কিমান পাই যাম x স্কয়াৰ যদি মাল্টিপ্লাই কৰি দিও তেতিয়ালে x to the power 5 পাই যাম অৰ্থাৎ আমাৰ পাৱাৰ মিলিব পাৱাৰ মিলোৱাৰ কাৰণে আমি কি কৰিব লাগে ইয়াত পাৱাৰ 5 আছিল ইয়াত পাৱাৰ কিমান 3 3 plus 2 equal to 5 গতিকে ইয়াত x ৰ পাৱাৰ কিমান লগাব লাগিব 2 লগাব লাগিব এতিয়া x to the power 5 ৰ হক কিমান আছিল 2 আছিল ইয়াত হক কিমান আছিল 1 1 ৰ লগত 2 মাল্টিপ্লাই কৰিলে আমি 2 পাম গতিকে ইয়াত কি কৰিব লাগিব 2 দিব লাগিব x square লগত হক এতিয়া আমি 2x square ৰে x to the power 3 মাল্টিপ্লাই কৰিলে কি পাই আছো 2x to the power 5 পাই আছো এতিয়া plus 2x square ৰে plus 2 মাল্টিপ্লাই কৰিব লাগিব সো 2 2 jar 4 4x square আমি পাম plus 4x square ইয়াত যদি আমি চাও x square থকা পদ এইটো হয় ইয়াৰ ঠিক তলত আমি লিখিম কি পূৰণ কৰি কেনে যেটো পালো হেইটো লিখিম 2x square লগত gx ৰ দ্বিতীয় পদ plus 2 পূৰণ কৰি কেনে কিমান পাও আমি plus 4x square গতিকে ইয়াৰ তলত আমি লিখিব লাগে plus 4x square এতিয়া আমি ওপৰ বহুপদৰ পৰা তলৰ বহুপদটো মাইনাস কৰিব লাগে মাইনাস কৰিলে আমি কি পাম আমাৰ দুয়োটা পদেই মিলি গৈছে এইটো 2x to the power 5 2x to the power 5 গতিকে ইয়াৰ পিছৰ পদটো কত আহিব তলত আহিব কি আছিল -5x to the power 4 আছিল তাৰ পিছত আসলে plus 7x to the power 3 এইটো জেনেকুৱা আছে তেনেকুৱাই তলত আহিব plus 7x to the power 3 তাৰ পিছত এইটো 4x square যদি আমি মাইনাস কৰো তেতিয়ালে কি হৈ যাব ক্যান্সেল হৈ যাব ইয়াত লিখিলে 0 লিখিব পাৰি plus 0 নিলিখিলেও কোনো কথা নাই নেক্সট আমি এইটা ইয়াত কিমান পাম -10x plus 11 যেটো 0 হৈ যাব এটো আমি আৰু লিখা নাই লিখিলে ইয়াত এনেকুৱা plus 0 লিখিব পাৰি এতিয়া আমি এটা নতুন বহুপদ পালো এই বহুপদটোৰ প্ৰথম পদটো কিমান হয় -5x to the power 4 আমাৰ gx ত x ৰ পাৱাৰ কিমান আছিল 3 আছিল ইয়াত x ৰ পাৱাৰ কিমান পাইছো 4 এতিয়া 4 পাৱাৰ মিলোৱাৰ কাৰণে কি কৰিব লাগিব 3 + 1 = 4 হয় গতিকে x স্কয়াৰৰ লগত ইয়াত যেটো পদ মাল্টিপ্লাই কৰিম যেটো পদ ইয়াত লগ লগাম এটো কি কৰিব লাগিব x ৰ পাৱাৰ 1 থাকিব লাগিব গতিকে কিমান থাকিব x থাকিব x ৰ পাৱাৰ 1 হলে আমি x to the power 1 নিলিখো অকল x লিখো গতিকে ইয়াত কি থাকিব x থাকিব এতিয়া x to the power 4 ৰ লগত হক কিমান আছিল -5 ইয়াত হক কিমান 1 আমি জানো 1 ৰ লগত -5 মাল্টিপ্লাই কৰিলে কিমান পাও -5 পাও সো ইয়াত হক 1 আছিল ইয়াত -5 আছিল -5 কোৱাৰ কাৰণে আমি x ৰ লগত কি হক দিব লাগিব -5 দিব লাগিব এতিয়া কি পাই গলো ইয়াত তেতিয়ালে -5 গোটেইখিনি মিলি কেনে আমাৰ কিমান হৈ গল -5x এতিয়া -5x কিহৰ লগত মাল্টিপ্লাই কৰিব লাগে gx ৰ লগত মাল্টিপ্লাই কৰিব লাগে সো -5x * x কিউব আমি এটো ক্যালকুলেশন কৰি কেনে মিলাইছিলো সো -5x to the power 4 হৈ আছে আমাৰ প্ৰথম পদ এটা -5x ৰ লগত +2 যদি মাল্টিপ্লাই কৰো মাইনাস প্লাস হৈ আছে -5x * 2 = 10x গতিকে কি হৈ আছে -10x হৈ আছে সো দ্বিতীয় পদটো আমি কিমান পাম -10x এতিয়া
আগৰ দৰে একে ওপৰটোৰ পৰা তলৰ বহুপদটো আমি কি কৰিব লাগে মাইনাস কৰিব লাগে প্ৰথম পদটো কি হৈ যাব কেনসেল হৈ যাব ইয়াত আছিল +7x⁴ এইটো কত আহিব তলত আহিব গতিকে আমি লিখি দিও +7x⁴ এতিয়া কথাটো হল কি প্ৰথমত থাকিলে আমি চিন প্লাস চিন থাকিলে নিদিও গতিকে ইয়াত প্লাস চিনটো আমি নিদিও কি লিখিম অকল 7x⁴ লিখিম ইয়াত 0 আছে আমি নিলিখো 10x - 10x - 10x দুইটা কেনসেল হৈ যাব গতিকে ইয়াত আমি এটা 0 লিখিব পাৰো +11 আছিল তলৰ সদৃশ পদ নাই গতিকে ইয়াত কি আহিব +11 এ আহিব এতিয়া এইটো এটা নতুন বহুপদ পাই গলো প্ৰথম পদটো কিমান আছে 7x⁴ ইয়াত কিমান আছিল x⁴ আছিল ইয়াতো x⁴ আছে গতিকে পাৱাৰ যেহেতুকে মিলি আছে ইয়াত আমি যেটো পদ লগাম ইয়াত কি নাথাকিব x নাথাকিব এতিয়া আমি চাম x⁴ ৰ হক ইয়াত কিমান আছে 7 আছে ইয়াত হক কিমান আছে 1 আছে আমি জানো 1 ৰ লগত 7 মাল্টিপ্লাই কৰিলে কি পাও 7 পাও এইটো প্লাস হয় এইটো প্লাস হয় গতিকে আমি কি চাব লাগে 1 * 7 = 7 গতিকে আমি কি লগাব লাগে এতিয়া ইয়াত থকা টার্মটো ইয়াত যেটো টার্ম আমি লগাম এটো কি হ'ব +7 হ'ব গতিকে আমি ইয়াত লিখিছো +7 এতিয়া +7 * x⁴ হৈ আছে আমাৰ 7x⁴ এতিয়া +7 * +2 প্লাস মাল্টিপ্লাই হলে প্লাস হয় 7 * 2 = 14 সো +14 দ্বিতীয় পদটো আমি পাই আছো +14 এতিয়া প্ৰথম পদটো মিলাই কেনে কৰিছো এটো 7x⁴ 7x⁴ কেনসেল হৈ যাব নেক্সট ইয়াত আছে +11 ইয়াত আছে +14 মাইনাস কৰিলে কি হৈ যাব +14 টু -14 হৈ যাব সো +11 আৰু -14 এতিয়া এটো ৰিজাল্ট আহি আছে আমাৰ -3 গতিকে আমি ভাগে কিমান পালো -3 পালো ইয়াত মাত্ৰা কিমান হ'ব 0 হ'ব আৰু ইয়াৰ মাত্ৰা কিমান হ'ব 3 হ'ব গতিকে আৰু হৰণ কৰিব নোৱাৰি মাত্ৰা সৰু হৈ যোৱাৰ লগে লগে আমি কি বুলি ক'ব পাৰো ভাগে বুলি ক'ব পাৰো গতিকে আমি ৰিজাল্ট পাইছো এতেকে ভাগফল সমান 2x² - 5x + 7 আৰু ভাগে আমি পাইছো ভাগে সমান -3 এইটো আমাৰ কমপ্লিট হৈ গৈছে সো আমি কি কৰিলো px বহুপদক gx বহুপদৰে হৰণ কৰিলো হৰণ কৰি কেনে ভাগফল পালো 2x² - 5x + 7 আৰু ভাগে পালো আমি -3 আমি এটা কোৱেশ্চন নম্বৰ 2 কৰিম ইয়াত দিছে দ্বিতীয় বহুপদটোক প্ৰথম বহুপদটোৰে হৰণ কৰি প্ৰথম বহুপদটো দ্বিতীয় বহুপদটোৰ এটা উৎপাদক হয় নে নহয় পৰীক্ষা কৰা তোৰ আমাক কোৱেশ্চন নম্বৰ 1 ত দিছে প্ৰথম বহুপদ দিয়া আছে প্ৰথম বহুপদ কিমান দিছে আমাক t² - 3 t² - 3 আৰু আমাক দ্বিতীয় বহুপদ দিছে দ্বিতীয় বহুপদ সমান 2t⁴ 2t⁴ প্লাস নেক্সট দিয়া আছে 3t³ minus 2t² তাৰ পিছৰ পদটো আছে -90 -12 এটো দিয়া আছে দ্বিতীয় বহুপদ আমি কি কৰিব লাগে প্ৰথম বহুপদটোৰে দ্বিতীয় বহুপদটোক আমি হৰণ কৰিব লাগে দ্বিতীয় বহুপদটো আমি চাইছো কি চলক আছে টিৰ পাৱাৰ বিলাক কি আছে মিলি আছে এটো অধক্ৰমত আছে 4 3 2 1 0 গতিকে আমি হাল হলনি কৰিব নালাগে পদ বিলাক প্ৰথম পদটো আছিল 2t⁴ ইয়াৰ পিছৰ পদ কেইটা আছিল আমাৰ +3t⁴ -2t² -90 -12 এটো আছিল দ্বিতীয় বহুপদ আমি ইয়াত প্ৰথম বহুপদটোৰে হৰণ কৰিম প্ৰথম বহুপদটোৰ প্ৰথম টাৰ্মটো আছে প্ৰথম পদটো আছে t² তাৰ পিছত দ্বিতীয় পদটো আছে -3 সো এতিয়া আমি চাব লাগে ইয়াত প্ৰথম পদ কিমান আছিল 2t⁴ আছিল ইয়াত আছিল t² গতিকে পাৱাৰ মিলাব লাগিলে আমি কি কৰিব লাগিব t² ইয়াত দিব লাগিব তেতিয়া t² * t² কৰিলে কি হৈ যাব t⁴ হৈ যাব এই t⁴ ত হক আছিল 2 ইয়াত হক আছিল 1 আমি জানো 1 * 2 কৰিলে 2 পাও গতিকে ইয়াত এটা 2 লগাব লাগিব গতিকে কিমান পাই গলো প্ৰথম পদটো ভাগফলৰ 2t² এতিয়া 2t² ৰে t² ক হৰণ পূৰণ কৰিলে আমি পাম 2t⁴ এই 2t² ৰে -3 কো আমি কি কৰিব লাগিব পূৰণ কৰিব লাগিব পূৰণ কৰিলে প্লাস মাইনাস মাইনাস হ'ব 3 দুগুণা 6 হয় গতিকে 6t² পাম আমি পাম -6t². t² থকা টাৰ্ম এইটো হয় ইয়াৰ তলত আমি লিখিম -6t².
সো আমাৰ এটা স্টেপ হৈ গল এতিয়া আমি কি কৰিব লাগে ওপৰৰ বহুপদটোৰ পৰা তলৰ বহুপদটো বিয়োগ কৰিব লাগে ইয়াত একো পদ নাই গতিকে এটো কি হ'ব যেনেকুৱা আছিল তেনেকুৱাকে আমি তলত লিখিম প্লাস আছিল গতিকে প্লাস চিন আগত দিব নালাগে কি হ'ব 3t টু দি পাৱাৰ 3 এতিয়া এইটো যদি আমি মাইনাস কৰো তেতিয়া হলে কি হৈ যাব -6t স্কয়াৰ আছিল এইটো কি হৈ যাব মাইনাস কৰিলে মাইনাস মাইনাস প্লাস 6t স্কয়াৰ হৈ যাব গতিকে t স্কয়াৰ আছিল t স্কয়াৰে হ'ব এটো এনেকুৱা t স্কয়াৰ আছিল চলক গতিকে t স্কয়াৰে হ'ব এইটো -6 টো হৈ গল +6 এইটো হৈ গল -2 সো 6 - 2 ইকুৱেল টু কিমান হৈ আছে 4 +6 - 2 ইকুৱেল টু +4 গতিকে ইয়াত সংখ্যাটো কি আহিব +4 গতিকে t স্কয়াৰৰ আমি হক কিমান পালো +4 গতিকে টাৰ্মটো কি হৈ গল +4t স্কয়াৰ বাকিখিনি যেনেকুৱা আছিল তেনেকুৱাকৈ তলত আহিব -9t -12 আমি কি পালো এটা নতুন বহুপদ পালো নতুন বহুপদটোৰ প্ৰথম পদটো কিমান 3t টু দি পাৱাৰ 3 ইয়াত প্ৰথম পদটো t স্কয়াৰ আছিল গতিকে পাৱাৰ মিলাব লাগিলে আমি কি কৰিব লাগিব ইয়াত এটা t মাল্টিপ্লাই কৰিব লাগিব t মাল্টিপ্লাই কৰিলে t * t স্কয়াৰ কৰিলে আমি কি পাম t টু দি পাৱাৰ 3 পাম এতিয়া ইয়াত হক কিমান আছিল 3 আছিল ইয়াত হক 1 আছিল আমি জানো কি 1 * 3 = 3 গতিকে ইয়াত আমি কি কৰিব লাগিব t ৰ লগত আৰু এটা 3 লগ লগাব লাগিব লগ লগালে আমি পাম 3t এতিয়া আমি চাব লাগে ইয়াৰ আগত প্লাস হ'ব নে মাইনাস হ'ব 1 * 3 এটো কি আছিল 1 ও প্লাস আছিল 3 ও প্লাস আছিল এটো 3 ও কি হয় প্লাস 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 আছে গতিকে ইয়াত কি হ'ব প্লাস হ'ব আমি দ্বিতীয় পদটো পালো তেতিয়া হলে +3t এতিয়া +3t ৰে t স্কয়াৰক যদি আমি মাল্টিপ্লাই কৰো তেতিয়া হলে আমি কি পাম 3t স্কয়াৰ পাম নেক্সট আমি +3t ৰে কাক পূৰণ কৰিব লাগিব +3t ৰে -3 ক পূৰণ কৰিব লাগিব দ্বিতীয় পদটোক এতিয়া প্লাস মাইনাস পূৰণ কৰিলে কি হ'ব মাইনাস হ'ব 3 3 * 9 সো -9t পাম এটোত আমি 9t ৰ তলত লিখিম মাইনাস আমি পাই আছো -9t এতিয়া আমি কি কৰিব লাগে আকৌ ওপৰৰ বহুপদটোৰ পৰা তলৰ বহুপদটো মাইনাস কৰিব লাগে মাইনাস কৰিলে এটো কেনসেল হৈ যাব কেনসেল হৈ গলে দ্বিতীয় যেটো পদ আছিল +4t স্কয়াৰ এটো যেনেকুৱা আছে তেনেকুৱাকে তলত আহিব আহিলে আমি লিখিম 4t স্কয়াৰ এটো -9t ইয়াতো আছিল ওপৰটো আছিল -90 তলতো আছিল -90 কেনসেল হৈ যাব মাইনাস কৰিলে এটো পাই যাম ইয়াত 0 -12 যেনেকুৱা আছিল তেনেকুৱাকে তলত আহিব যেহেতুকে 12 ৰ -12 ৰ তলত একে সদৃশ পদ ইয়াত নাই গতিকে আমি এটা নতুন বহুপদ পালো এটো কি হয় 4t স্কয়াৰ -12 এটো +0 টো লিখা আৰু নিলিখাৰ একো তেনেকুৱা একো বিশেষ কথা নাই এটো +0 টো নিলিখিলেও হ'ব গতিকে বহুপদটো হ'ব কি 4t স্কয়াৰ -12 এতিয়া আমি চাও ইয়াত t স্কয়াৰ আছিল ইয়াতো কি আছে t স্কয়াৰ আছে গতিকে t ৰ পাৱাৰ মিলি আছে t ৰ যদি পাৱাৰ মিলি থাকে ইয়াত আমি যেটো পদ লগ লগাম ইয়াত কি নাথাকিব t নাথাকিব t আমি লিখিব নালাগে এতিয়া ইয়াৰ কি আছিল হহক আছিল 1 ইয়াত হহক কিমান আছিল 4 গতিকে আমি জানো 1 * 4 কৰি দিলে আমি কি পাম 4 পাম গতিকে ইয়াত আমি কি কৰিব লাগিব +4 দিব লাগিব +4 দিলে 4 * t স্কয়াৰ কৰিলে আমি কি পাম 4t স্কয়াৰ পাম তাৰ পিছত 4 * -3 কৰিব লাগে আমি প্লাস মাইনাস মাইনাস হৈ আছে 4 3 * 12 গতিকে কিমান পাই আছো -12 আমি পাই আছো -12 এতিয়া যদি আমি চাও ইয়াত দুইটা বহুপদ ওপৰৰ বহুপদটো আৰু তলৰ বহুপদটো একে হয় যদি আমি বিয়োগ কৰি দিও বিয়োগফলটো কিমান ওলাব বিয়োগফলটো আমাৰ আহিব 0 গতিকে আমি কি পালো তেতিয়া হলে প্ৰথম বহুপদটোক দ্বিতীয় বহুপদটোৰে আমি হৰণ কৰিলো হৰণ কৰি কেনে আমি কি দেখা পালো ভাগশেষ 0 ওলাইছে গতিকে আমি লিখিম ইয়াত ভাগফল সমান 2t স্কয়াৰ +3t +4 আৰু ভাগশেষ সমান 0 যেহেতু ভাগশেষ 0 যেহেতু ভাগশেষ সমান 0 গতিকে কি হ'ব গতিকে প্ৰথম বহুপদটো দ্বিতীয় বহুপদটোৰ এটা উৎপাদক হ'ব প্ৰথম বহুপদটো দ্বিতীয় বহুপদটোৰ এটা উৎপাদক হয় এটা
উৎপাদক হয় সো আমাৰ এইটো কমপ্লিট হৈ গল আমি কি পালো ভাগে শূন্য পালো ভাগে শূন্য পালে কি হয় উৎপাদক হয় আৰু যদি ভাগে শূন্য নলালে হয় তেতিয়াহলে আমি লিখিলো হয় এইটো উৎপাদক নহয় সো আমাৰ তোৰ কোৱেশ্চন নম্বৰ 1 কমপ্লিট হৈছে এতিয়া আমি কৰিম তোৰ কোৱেশ্চন নম্বৰ 2 তোৰ কোৱেশ্চন নম্বৰ 2 ত আমাক প্ৰথম পদটো দিয়া আছে প্ৰথম পদ প্ৰথম পদটো আছিল x স্কয়াৰ প্লাস 3x প্লাস 1 x স্কয়াৰ প্লাস 3x প্লাস 1 আৰু দ্বিতীয় পদটো আমাক দিয়া আছিল 3x to the power 4 5x to the power 3 3x to the power 4 plus 5x to the power 3 ইয়াৰ পিছৰ পদটো আছে -7x square -7x square ইয়াৰ পিছত আছে +2x plus 2 so আমাক দিয়া দ্বিতীয় পদটো কি আছিল 3x to the power 4 plus 5x to the power 3 minus 7x square plus 2x plus 2 এতিয়া আমি দ্বিতীয় পদটো হৰণ কৰিব লাগে প্ৰথম পদটোৰে দ্বিতীয় পদটো মই লিখি লৈছো 3x to the power 4 ইয়াৰ পিছত আছে plus 5x to the power 3 minus 7x square plus 2x plus 2 ইয়াক আমি ডিভাইড কৰিব লাগে প্ৰথম পদটোৰে সো প্ৰথম পদটোৰে ডিভাইড কৰিলে প্ৰথম পদটো আছিল x স্কয়াৰ তাৰ পিছত আছিল plus 3x plus 1 এতিয়া ইয়াত কি আছে 3x to the power 4 আছে ইয়াত আছে x স্কয়াৰ গটিকে যদি আমি চলকৰ পাৱাৰ মিলাব যাও তেতিয়া হলে আমি কি কৰিব লাগিব ইয়াত x স্কয়াৰ দিব লাগিব তেতিয়া x স্কয়াৰ * x স্কয়াৰ কৰিলে x to the power 4 হৈ যাব x to the power 4 লগত ইয়াত হওক আছিল 3 ইয়াত হওক আছিল 1 গটিকে x স্কয়াৰৰ আগত আমি হওক 3 দিব লাগিব তেতিয়া 3x স্কয়াৰ * x স্কয়াৰ কৰিলে আমি পাই যাম 3x to the power 4 সো প্ৰথম পদটো এনেকুৱাকে মিলি গল মিলাৰ পিছত আমি এই 3x স্কয়াৰৰে ইয়াৰ দ্বিতীয় পদ 3x ক পূৰণ কৰিব লাগিব 3x স্কয়াৰ * 3x এইটো প্লাস প্লাস ৰিজাল্ট প্লাস হ'ব সো 3x স্কয়াৰ * 3x এইটো হৈ আছে আমাৰ 3 3 are 9x to the power 3 সো এইটো হ'ব প্লাস 9x to the power 3 এতিয়া 3x স্কয়াৰৰে 1 ক মাল্টিপ্লাই কৰিলে আমি কি পাম প্লাস আছিল গটিকে প্লাসে হ'ব দুয়োটা প্লাস আছিল 3x স্কয়াৰ এতিয়া আমি ওপৰৰ বহুপদটোৰ পৰা তলৰ বহুপদটো মাইনাস কৰিব লাগে মাইনাস কৰিলে 3x to the power 4 3x to the power 4 কেনসেল হৈ যাব এতিয়া ইয়াত আছে 5x to the power 3 5 আছে plus 5x to the power 3 লগত হওক আছে এতিয়া 9x to the power 3 যদি আমি মাইনাস কৰি দিও এটো প্লাস আছিল হৈ যাব কি হৈ যাব -9 সাইন টু সাইন হৈ কেনে কি হৈ যাব 9 ৰ আগত মাইনাস সাইন আহি যাব এতিয়া প্লাস 5 minus 9 9 minus 5 equal to 4 9 ৰ আগত আছিল মাইনাস চিন গটিকে ইয়াত আহিব মাইনাস চিন গটিকে কিমান হৈ গল -4 তেতিয়া হলে আমি পাম -4x to the power 3 কাৰণ x to the power 3 হক কি আছিল ওপৰত আছিল +5 তলত আছিল +9 এতিয়া +5 মাইনাস কৰিলে -9 হৈ গল এতিয়া +5 - 9 = -4 গটিকে আমি পাই গলো -4x to the power 3 এতিয়া এইটো 3x স্কয়াৰ আছিল এইটো যদি মাইনাস কৰি দিও এইটো +3 আছে এইটো কি হৈ যাব -3 হৈ যাব এতিয়া -7 - 3 = কিমান হৈ আছে -10 লগত আছিল কিমান x স্কয়াৰ গটিকে আহিব x স্কয়াৰ আমি দ্বিতীয় পদটো পালো -10x স্কয়াৰ বাকি +2x ৰ তলত একো সদৃশ পদ নাই গটিকে +2x লিখিম আৰু +2 ৰ তলত নাই গটিকে ইয়াত +2 লিখিম এতিয়া আমি এটা নতুন বহুপদ পাইছো এই বহুপদটোৰ প্ৰথম পদটো কি আছে -4x to the power 3 আমি আকৌ ইয়াৰ প্ৰথম পদটোৰ লগত মিলাব লাগে x স্কয়াৰ আছিল ইয়াত x to the power 3 আছে গটিকে যদি আমি পাৱাৰ মিলাব যাও তেতিয়া হলে আমি কি কৰিব লাগিব এটা x আমি মাল্টিপ্লাই কৰিব লাগিব ইয়াত x মাল্টিপ্লাই কৰিলে x into x স্কয়াৰ কৰিলে আমি x to the power 3 পাম এতিয়া ইয়াত x to the power 3 ৰ হক কিমান আছিল -4 ইয়াত আছিল 1 আমি জানো 1 into -4 equal to -4 গটিকে ইয়াত x ৰ লগত আমি এটা -4 লগাব লাগিব লগালে আমি দ্বিতীয় পদটো পাই যাম কি পালো -4x এটো কি ভাগফলৰ দ্বিতীয় পদ -4x এতিয়া -4x এৰে x স্কয়াৰক যদি আমি পূৰণ কৰি দিও আমি কি পাই আছো -4x to the power 3 পাই আছো এতিয়া -4x এৰে ইয়াৰ দ্বিতীয় পদ 3x ক আমি পূৰণ কৰিব লাগে সো এটো মাইনাস এটো প্লাস ৰিজাল্ট হ'ব
4 3 are 12 x into x equal to x square আমি পাই আছো minus 12 x square minus 12 x square এটো x square থকা পদৰ তলত আমি লিখিছো এতিয়া minus 4x এৰে plus 1 আমি মাল্টিপ্লাই কৰিব লাগে minus plus মাল্টিপ্লাই কৰিলে হ'ব minus 4 1s are 4 so আমি পাই আছো minus 4x এতিয়া আমি কি কৰিব লাগে আকৌ মাইনাস কৰিব লাগে প্ৰথম পদ দুটা কি হৈ যাব ক্যান্সেল হৈ যাব যেহেতু কে একে আছে এতিয়া এটো -12x স্কয়াৰ আছিল এটো যদি ওপৰৰ বহুপদটোৰ পৰা মাইনাস কৰি দিও ইয়াৰ কি হয় -12 আছিল x স্কয়াৰ হক এটো হলনি হৈ কেনে কি হৈ যাব +12 হৈ যাব তেতিয়ালে ওপৰত আমি পাম -10 তলত বহুপদটোৰ কাৰণে চিনটো কি হৈ যাব +12 হৈ যাব মাইনাস কৰিলে কি হৈ যায় চিন হলনি হৈ যায় সমুখৰ চিনটো হলনি হয় গতিকে এটো কি হৈ গল +12 হৈ গল এতিয়া +12 - 10 = +2 তাৰ লগত আছিল x স্কয়াৰৰ লগত আছিল সো 2x স্কয়াৰ হৈ গল এতিয়া ইয়াৰ পিছৰ পদটো যদি আমি মাইনাস কৰিব যাও তেতিয়ালে এটো -4x আছিল মাইনাস কৰিলে এই মাইনাসটো হলনি হৈ কি হৈ যাব +4x হৈ যাব গতিকে +2 + 4 = কিমান হৈ আছে আমাৰ +6 লগত আছিল x গতিকে আমি পালো +6x এতিয়া +2 তলত একো পদ নাই গতিকে আমি এটো যেনেকে আছে তেনেকে +2 তলত লিখি দিম এতিয়া আমি কি পালো 2x স্কয়াৰ + 6x + 2 ইয়াত প্ৰথম পদটো কিমান পাইছো 2x স্কয়াৰ ইয়াত কি আছিল x স্কয়াৰ অৰ্থাৎ কি x স্কয়াৰ চলকৰ পাৱাৰ আমাৰ মিলি আছে যেহেতুকে চলকৰ পাৱাৰ মিলি আছে ইয়াত আমি কি কৰিব লাগে নালাগে ইয়াত থকা পদটো ইয়াত যেটো পদ আমি লিখিব লাগিব তাত x নালাগে এতিয়া আমি চাও ইয়াত 1 আছে ইয়াত 2 আছে আমি জানো 1 * 2 = 2 গতিকে আমি ইয়াত কি দিব লাগিব +2 দিব লাগিব কাৰণ এইটো প্লাস গতিকে কি কৰিম 1 * 2 = 2 আমাৰ মিলিব এতিয়া তেতিয়ালে এই +2 ৰ লগত ইয়াৰ প্ৰথম পদ x স্কয়াৰটো পূৰণ কৰি কেনে আমি পাম 2x স্কয়াৰ তাৰ পিছত +2 ৰ লগত আমি এইটো দ্বিতীয় পদ +3x পূৰণ কৰিব লাগিব +3x এতিয়া পূৰণ কৰিলে আমি কি পাম 2 * 3 = 6 হৈ আছে প্লাস হয় গতিকে 6x হ'ব +6x তাৰ পিছত +2 ৰ লগত +1 মাল্টিপ্লাই কৰিব লাগে প্লাস হ'ব 2 * 1 = 2 কিমান হ'ব +2 এতিয়া যদি আমি চাও ইয়াৰে কি হৈছে ওপৰৰ বহুপদটো আৰু তলৰ বহুপদটো একে ওলাইছে গতিকে যদি আমি বিয়োগ কৰি দিও ওপৰৰ বহুপদটোৰ পৰা তলৰ বহুপদটো তেতিয়া হলে আমি বিয়োগফলটো কি পাম বিয়োগফলটো আমি শূন্য পাম গতিকে এই ক্ষেত্ৰত আমি কি দেখা পালো প্ৰথম বহুপদটোৰে আমি দ্বিতীয় বহুপদটো হৰণ কৰিছিলো হৰণ কৰোতে আমি এটা ভাগফল পালো আৰু এটা ভাগশেষ পালো ভাগশেষ কিমান পাইছো ভাগশেষ শূন্য পাইছো যেহেতুকে ভাগশেষ শূন্য পাইছো এটো কি হ'ব প্ৰথম বহুপদটো দ্বিতীয় বহুপদটোৰ এটা উৎপাদক হ'ব গতিকে আমি এতিয়া এনসাৰ লিখিব পাৰিম ইয়াত ভাগফল লিখো প্ৰথম ভাগফল সমান 3x স্কয়াৰ - 4x + 2 আৰু ভাগশেষ সমান 0 যেহেতুকে ভাগশেষ 0 গতিকে কি হ'ব প্ৰথম বহুপদটো দ্বিতীয় বহুপদটোৰ এটা উৎপাদক হয় প্ৰথম বহুপদটো দ্বিতীয় বহুপদৰ এটা উৎপাদক হয় সো আমাৰ তোৰ কোৱেশ্চন নাম্বাৰ 2 হৈ গল আমি কি পালো ভাগশেষ শূন্য পালো যেহেতুকে ভাগশেষ শূন্য গতিকে কি হ'ব প্ৰথম বহুপদটো দ্বিতীয় বহুপদটোৰ এটা উৎপাদক হ'ব এতিয়া আমি তোৰ কোৱেশ্চন নাম্বাৰ 3 লৈছো তোৰ কোৱেশ্চন নাম্বাৰ 3 আমাক দিয়া আছিল প্ৰথম পদটো আমাক দিছে x³ -3x + 1 x³ -3x + 1 আৰু আমাক দ্বিতীয় পদ এটা দিছে দ্বিতীয় পদটো দিছে আমাক x⁵ - 4x³ x⁵ - 4x³ তাৰ পিছৰ পদটো আছে +x² তাৰ পিছত আছে +3x + 1 +3x + 1 এতিয়া আমি চাব লাগে প্ৰথম পদটো দ্বিতীয় পদটোৰ এটা উৎপাদক হয় না নহয় সো আমি প্ৰথম পদটোৰে হৰণ কৰিম দ্বিতীয় পদটো আছিল x⁵ - 5 - 4x⁵
minus 4x to the power 3 plus x square plus 3x plus 1 এটুক আমি হৰণ কৰিব লাগে প্ৰথম বহুপদটো আমাক দিয়া আছিল x to the power 3 minus 3x plus 1 এতিয়া ইয়াত কি আছে x ৰ পাৱাৰ কিমান আছে x ৰ পাৱাৰ ইয়াত আছে 5 ইয়াত x ৰ পাৱাৰ কিমান আছে 3 আছে গতিকে আমি যদি পাৱাৰ মিলাব যাও তেতিয়া হলে ইয়াত কি কৰিব লাগিব x to the power 2 দিব লাগিব তেতিয়া 3 plus 2 হৈ কেনে কিমান হ'ব 5 হ'ব সো ইয়াত আমি কি কৰিব লাগিব x স্কয়াৰ কৰিব লাগিব এতিয়া x স্কয়াৰ ৰে x to the power 3 যদি আমি মাল্টিপ্লাই কৰি দিও তেতিয়া হলে আমি কি পাম x to the power 5 পাম ইয়াত 1 আছিল সহগ মিলি আছে গতিকে ইয়াত বেলেগ সহগ লগাব নালাগে 1 এই হ'ব এতিয়া x স্কয়াৰ * x to the power 3 x to the power 5 এই x স্কয়াৰ এতিয়া দ্বিতীয় পদটো আমি পূৰণ কৰিব লাগে দ্বিতীয় পদটো আছিল কি -3x -3x * x স্কয়াৰ কৰিলে আমি পাই আছো প্লাস মাইনাস মাইনাস হৈ যাব 3x to the power 3 এতিয়া ইয়াত আছে -4x to the power 3 ইয়াৰ তলত আমি লিখি দিম 3x to the power 3 সো -3x to the power 3 এতিয়া x স্কয়াৰ * 1 দুইটা প্লাস হয় গতিকে প্লাসে হ'ব x স্কয়াৰ * 1 = 1x স্কয়াৰ আমি লিখিম ইয়াত প্লাস x স্কয়াৰ সো আমাৰ পূৰণ কৰা হৈ গল x স্কয়াৰ ৰে আমি কি কৰিলো এটো গোটেই বহুপদটোক আমি পূৰণ কৰিলো পূৰণ কৰাৰ পিছত আমি কি কৰিম ওপৰৰ বহুপদটোৰ পৰা তলৰ বহুপদটো আমি কি কৰিব লাগে মাইনাস কৰিব লাগে এতিয়া প্ৰথম পদ দুটা একে আছে গতিকে কেনসেল হৈ যাব ইয়াত কি আছিল -3x to the power 3 আছিল এতিয়া আমি মাইনাস কৰিলে এটো কি হৈ যাব -2 প্লাস হৈ যাব +3 হৈ যাব +3 হলে আমি হয় x to the power 3 ৰ হৰক কেইটা কিমান পাম ইয়াত পাম -4 আৰু তলৰ বহুপদটোৰ x to the power 3 ৰ হৰক এটো -2 বিপৰীত হৈ গলে কি হৈ যাব প্লাস হৈ যাব গতিকে -4 plus 3 এতিয়া -4 plus 3 equal to কিমান হয় -1 হয় আমি -1 টো নিলিখো আমি অকল মাইনাস দিম কি হৈ গল -1x to the power 3 হৈ গল এতিয়া এটো -1x to the power 3 নিলিখি আমি কি লিখো -x to the power 3 নেক্সট x স্কয়াৰ আৰু x স্কয়াৰ একেবাৰে একে আছে ওপৰৰ পদ আৰু তলৰ পদ গতিকে এটো কেনসেল হৈ যাব আমি ইয়াত লিখিলে 0 লিখিব পাৰো নিলিখিলেও কোনো কথা নাই এতিয়া 3x ৰ তলত একে পদ নাছিলে গতিকে এটো তলত আহিব 3x plus 1 ৰ তলত একো পদ নাছিলে +1 তলত আহিব এতিয়া আমি এটা নতুন বহুপদ পালো কিমান পাইছো -x to the power 3 plus 3x plus 1 এতিয়া ইয়াত যেটো বহুপদ আছিল ইয়াত কি আছিল প্ৰথম পদটো আছিল x to the power 3 আৰু এইটোৰ প্ৰথম পদটো আমি কি পাইছো এইটোৰ প্ৰথম পদটো আমি পাইছো -x to the power 3 অৰ্থাৎ কি আছে পাৱাৰ মিলি আছে যেহেতুকে পাৱাৰ মিলি আছে গতিকে আমি কি কৰিব নালাগে ইয়াত যেটো পদ দিম তাত x লগাব নালাগে এতিয়া ইয়াত হক কিমান আছিল 1 আছিল ইয়াত হক কিমান আছে -1 1 ৰ লগত আমি -1 এটা মাল্টিপ্লাই কৰিলে আমাৰ প্ৰথম পদটো মিলিব গতিকে আমি ইয়াত কি দিম -1 দিম -1 * x³ কৰিলে আমি কি পাম -x³ পাম এতিয়া এই -1 টোৰে বাকি পদ কেইটাকো আমি কি কৰিব লাগে পূৰণ কৰিব লাগে -1 * -3x মাইনাস মাইনাস কি হৈ আছে আমাৰ পূৰণ কৰিলে প্লাস হৈ আছে 1 * 3 = 3 সো হৈ আছে আমাৰ +3x -1 * +1 পূৰণ কৰিলে কি হৈ যাব -1 হৈ যাব সো ইয়াত হৈ আছে আমাৰ -1 এতিয়া আমি কি কৰিব লাগে ওপৰৰ বহুপদটোৰ পৰা তলৰ বহুপদটো আকৌ বিয়োগ কৰিব লাগে বিয়োগ যদি কৰো তেতিয়া হলে আমি কি দেখা পাম ইয়াত x to the power 3 x to the power 3 একে আছে দুইটা পদে কি -x to the power 3 -x to the power 3 সো কেনসেল হৈ যাব দ্বিতীয় পদটো যেটো আছিল +3x এটো কেনসেল হৈ যাব কিন্তু ইয়াত আছে কি ওপৰত আছে +1 তলত কিমান আছে পদটো তলৰ বহুপদটো আছে -1 -1 টো আমি যেতিয়া মাইনাস কৰি দিম তেতিয়া এটো কি হৈ যাব +1 হৈ যাব গতিকে কি হৈ যাব 1 + 1 = 2 +2 হৈ যাব প্লাস চিনটো আমি আগত দিব নালাগে যেহেতুকে এটাই পদ হ'ব গতিকে আমি ইয়াত কি পাম ৰিজাল্ট পাম 2 এতিয়া আমি দেখিছো ইয়াত ভাগহেক শূন্য নাই হোৱা আমি জানো ভাগহেক যদি শূন্য নহয় তেতিয়া হলে কি নহব ই প্ৰথম বহুপদটো দ্বিতীয় বহুপদটোৰ এটা উৎপাদক নহব আমি লিখো ইয়াত ভাগফল পাইছো আমি x² - 1 ভাগহেক পাইছো আমি 2 আমি লিখিম এতেকে ভাগহেক not equal to 0 ভাগহেক not equal to 0 যেহেতুকে 0 নহয় গতিকে কি হ'ব এতেকে গতিকে প্ৰথম বহুপদটো দ্বিতীয় বহুপদৰ
এটা উৎপাদক নহয় সো আমাৰ তোৰ কোৱেশ্চন নম্বৰ 3 কমপ্লিট হৈ গল ইয়াত আমি দেখিলো কি ভাগে শূন্য নহয় ভাগে শূন্য নহলে এক্স্যাক্টলি ডিভিজিবল নহয় এক্স্যাক্টলি ডিভিজিবল যদি নহয় তেতিয়া হলে কি নহয় এটা উৎপাদক নহয় কাৰণ উৎপাদকেৰে হৰণ কৰিলে আমি সদায় কি পাও ভাগে শূন্য পাও গতিকে আমাৰ টুৰ 1 2 3 এই তিনিটা কৰা হৈছে এতিয়া আমি নেক্সট কোৱেশ্চনলৈকে আগবাঢ়িম এতিয়া আমি টুৰ কোৱেশ্চন নম্বৰ 3 লৈছো টুৰ কোৱেশ্চন নম্বৰ 3 আমাক দিয়া আছিল প্ৰথম পদটো আমাক দিছে x কিউব minus 3x plus 1 x কিউব minus 3x plus 1 আৰু আমাক দ্বিতীয় পদ এটা দিছে দ্বিতীয় পদটো দিছে আমাক x to the power 5 minus 4x কিউব x to the power 5 minus 4x কিউব তাৰ পিছৰ পদটো আছে plus x square তাৰ পিছত আছে plus 3x plus 1 plus 3x plus 1 এতিয়া আমি চাব লাগে প্ৰথম পদটো দ্বিতীয় পদটোৰ এটা উৎপাদক হয় না নহয় সো আমি প্ৰথম পদটোৰে হৰণ কৰিম দ্বিতীয় পদটো আছিল x to the power 5 minus 4x to the power 3 minus 4x to the power 3 plus x square plus 3x plus 1 এটুক আমি হৰণ কৰিব লাগে প্ৰথম বহুপদটো আমাক দিয়া আছিল x to the power 3 minus 3x plus 1 এতিয়া ইয়াত কি আছে x ৰ পাৱাৰ কিমান আছে x ৰ পাৱাৰ ইয়াত আছে 5 ইয়াত x ৰ পাৱাৰ কিমান আছে 3 আছে গতিকে আমি যদি পাৱাৰ মিলাব যাও তেতিয়া হলে ইয়াত কি কৰিব লাগিব x to the power 2 দিব লাগিব তেতিয়া 3 + 2 হৈ কেনে কিমান হ'ব 5 হ'ব সো ইয়াত আমি কি কৰিব লাগিব x স্কয়াৰ কৰিব লাগিব এতিয়া x স্কয়াৰে x to the power 3 যদি আমি মাল্টিপ্লাই কৰি দিও তেতিয়া হলে আমি কি পাম x to the power 5 পাম ইয়াত 1 আছিল সহগ মিলি আছে গতিকে ইয়াত বেলেগ সহগ লগাব নালাগে 1 এই হ'ব এতিয়া x স্কয়াৰ * x to the power 3 = x to the power 5 এই x স্কয়াৰ এতিয়া দ্বিতীয় পদটো আমি পূৰণ কৰিব লাগে দ্বিতীয় পদটো আছিল কি -3x -3x * x স্কয়াৰ কৰিলে আমি পাই আছো প্লাস মাইনাস মাইনাস হৈ যাব 3x to the power 3 এতিয়া ইয়াত আছে -4x to the power 3 ইয়াৰ তলত আমি লিখি দিম 3x to the power 3 সো -3x to the power 3 এতিয়া x স্কয়াৰ * 1 দুইটা প্লাস হয় গতিকে প্লাসে হ'ব x স্কয়াৰ * 1 = 1x স্কয়াৰ আমি লিখিম ইয়াত প্লাস x স্কয়াৰ সো আমাৰ পূৰণ কৰা হৈ গল x স্কয়াৰে আমি কি কৰিলো এটো গোটেই বহুপদটোক আমি পূৰণ কৰিলো পূৰণ কৰাৰ পিছত আমি কি কৰিম ওপৰৰ বহুপদটোৰ পৰা তলৰ বহুপদটো আমি কি কৰিব লাগে মাইনাস কৰিব লাগে এতিয়া প্ৰথম পদ দুটা একে আছে গতিকে কেনসেল হৈ যাব ইয়াত কি আছিল -3x to the power 3 আছিল এতিয়া আমি মাইনাস কৰিলে এটো কি হৈ যাব মাইনাস টু প্লাস হৈ যাব +3 হৈ যাব +3 হলে আমি হয় x to the power 3 ৰ সহগ কেইটা কিমান পাম ইয়াত পাম -4 আৰু তলৰ বহুপদটোৰ x to the power 3 ৰ সহগ এটো -2 বিপৰীত হৈ গলে কি হৈ যাব প্লাস হৈ যাব গতিকে -4 + 3 এতিয়া -4 + 3 = কিমান হয় -1 হয় আমি -1 টো নিলিখো আমি অকল মাইনাস দিম কি হৈ গল -1x to the power 3 হৈ গল এতিয়া এটো -1x to the power 3 নিলিখি আমি কি লিখো -x to the power 3 নেক্সট x স্কয়াৰ আৰু x স্কয়াৰ একেবাৰে একে আছে ওপৰৰ পদ আৰু তলৰ পদ গতিকে এটো কেনসেল হৈ যাব আমি ইয়াত লিখিলে 0 লিখিব পাৰো নিলিখিলেও কোনো কথা নাই এতিয়া 3x ৰ তলত একে পদ নাছিলে গতিকে এটো তলত আহিব 3x + 1 ৰ তলত একো পদ নাছিলে +1 তলত আহিব এতিয়া আমি এটা নতুন বহুপদ পালো কিমান পাইছো -x to the power 3 plus 3x plus 1 এতিয়া ইয়াত যেটো বহুপদ আছিল ইয়াত কি আছিল প্ৰথম পদটো আছিল x to the power 3 আৰু এইটোৰ প্ৰথম পদটো আমি কি পাইছো এইটোৰ প্ৰথম পদটো আমি পাইছো -x to the power 3 অৰ্থাৎ কি আছে পাৱাৰ মিলি আছে যেহেতুকে পাৱাৰ মিলি আছে গতিকে আমি কি কৰিব নালাগে ইয়াত যেটো পদ দিম তাত x লগাব নালাগে এতিয়া ইয়াত হক কিমান আছিল 1 আছিল ইয়াত হক কিমান আছে -1 1 ৰ লগত আমি -1 এটা মাল্টিপ্লাই কৰিলে আমাৰ প্ৰথম পদটো মিলিব গতিকে আমি ইয়াত কি দিম -1 দিম -1 * x কিউব কৰিলে আমি কি পাম -x কিউব পাম এতিয়া এই -1 টোৰে বাকি পদ কেইটাকো আমি কি কৰিব লাগে পূৰণ কৰিব লাগে -1 * -3x মাইনাস মাইনাস কি হৈ আছে আমাৰ পূৰণ কৰিলে প্লাস হৈ আছে 1 * 3 = 3 সো হৈ আছে আমাৰ +3x -1 * +1
পূৰণ কৰিলে কি হৈ যাব -1 হৈ যাব সো ইয়াত হৈ আছে আমাৰ -1 এতিয়া আমি কি কৰিব লাগে ওপৰৰ বহুপদটোৰ পৰা তলৰ বহুপদটো আকৌ বিয়োগ কৰিব লাগে বিয়োগ যদি কৰো তেতিয়া হলে আমি কি দেখা পাম ইয়াত x to the power 3 x to the power 3 একে আছে দুইটা পদে কি -x to the power 3 -x to the power 3 সো ক্যান্সেল হৈ যাব দ্বিতীয় পদটো যেটো আছিল +3x এটো ক্যান্সেল হৈ যাব কিন্তু ইয়াত আছে কি ওপৰত আছে +1 তলত কিমান আছে পদটো তলৰ বহুপদটো আছে -1 টো আমি যেতিয়া মাইনাস কৰি দিম তেতিয়া এটো কি হৈ যাব +1 হৈ যাব গতিকে কি হৈ যাব 1 + 1 = 2 +2 হৈ যাব প্লাস চিনটো আমি আগত দিব না লাগে যেহেতুকে এটাই পদ হ'ব গতিকে আমি ইয়াত কি পাম ৰিজাল্ট পাম 2 এতিয়া আমি দেখিছো ইয়াত ভাগহেক শূন্য নাই হোৱা আমি জানো ভাগহেক যদি শূন্য নহয় তেতিয়া হলে কি নহব ই প্ৰথম বহুপদটো দ্বিতীয় বহুপদটোৰ এটা উৎপাদক নহব আমি লিখো ইয়াত ভাগফল পাইছো আমি x² - 1 ভাগহেক পাইছো আমি 2 আমি লিখিম এতেকে ভাগহেক not equal to 0 ভাগহেক not equal to 0 যেহেতুকে 0 নহয় গতিকে কি হ'ব এতেকে গতিকে প্ৰথম বহুপদটো দ্বিতীয় বহুপদৰ এটা উৎপাদক নহয় সো আমাৰ তোৰ কোৱেশ্চন নম্বৰ 3 কমপ্লিট হৈ গল ইয়াত আমি দেখিলো কি ভাগহেক শূন্য নহয় ভাগহেক শূন্য নহলে এক্স্যাক্টলি ডিভিজিবল নহয় এক্স্যাক্টলি ডিভিজিবল যদি নহয় তেতিয়া হলে কি নহয় এটা উৎপাদক নহয় কাৰণ উৎপাদকেৰে হৰণ কৰিলে আমি সদায় কি পাও ভাগহেক শূন্য পাও গতিকে আমাৰ টুৰ 1 2 3 এই তিনিটা কৰা হৈছে এতিয়া আমি নেক্সট কোৱেশ্চনলৈকে আগবাঢ়িম এতিয়া আমি কোৱেশ্চন নম্বৰ 3 কৰিম ইয়াত দিয়া আছে যদি দুটা শূন্য √5/3 আৰু -√5/3 তেন্তে 3x to the power 4 plus 6x³ minus 2x² minus 10x minus 5 ৰ বাকি আটাইবোৰ শূন্য উলিওৱা আমি লৈ লও ধৰা হল px equal to আমাক দিয়া বহুপদটো px লৈ লও তেতিয়া কি দিছিলে 3x to the power 4 plus 6x³ plus 6x³ তাৰ পিছত আছিল -2x² minus 10x তাৰ পিছত আছিল -5 সো এইটো আমাক দিয়া থকা বহুপদটো এতিয়া আমি ইয়াৰ দুটা শূন্য আমাক দিয়া আছে কি আছে দিয়া আছে আকৌ দিয়া আছে px বহুপদৰ দুটা শূন্য হল √5/3 আৰু -√5/3 দুটা শূন্য আমাক দিয়া আছে আমি যেতিয়া ভাগহেক উপপাদ্য শিকিছিলো তেতিয়া আমি কি পাইছো যদি এটা শূন্য a হয় px বহুপদটোৰ যদি এটা শূন্য a হয় তেতিয়া হলে px বহুপদৰ আমি এটা উৎপাদক এনেকে লিখিব পাৰো x - a এটো যেতিয়া শিকিছো তেতিয়া আমি আলোচনা কৰিছো তো এতিয়া কি হ'ব দুটা শূন্য দিয়া আছে গতিকে এইটো শূন্যৰ কাৰণে কি আহিব এবাৰ আহিব x - √5/3 আৰু দ্বিতীয় শূন্যটো আছিল -5/3 এটোৰ কাৰণে আমাৰ আহিব x - -√5/3 এটো সিম্পলিফাই কৰিলে আমি পাম x + √5/3 গতিকে যদি দুয়োটা শূন্য আমি যদি দুয়োটা উৎপাদক যদি আমি পূৰণ কৰি কেনে এটা উৎপাদক কৰি কেনে লিখিব পাৰিম গতিকে আমি এনেকে লিখো এতেকে px বহুপদৰ উৎপাদক এটা হ'ব উৎপাদক এটা কি হ'ব এটা শূন্যৰ পৰা পাম আমি কি x - √5/3 আৰু আনটো শূন্যৰ কাৰণে কি হ'ব মাইনাস মাইনাস দুটা আহিব যেহেতুকে x - a আছিল গতিকে মাইনাস মাইনাস দুটা মিলি কেনে কি হৈ যাব প্লাস হৈ যাব গতিকে আহিব x + √5/3 এতিয়া এইটো a - b a + b ফৰ্মুলা হয় গতিকে এইটো হৈ আছে আমাৰ x² - √5/3 হোল স্কয়াৰ এইটো সিম্পলিফাই কৰিলে আমি পাম x²
minus 5/3 কাৰণ কি ৰুট চিন আৰু স্কয়াৰ দুয়োটা কেনসেল হৈ যাব এতিয়া x স্কয়াৰ minus 5/3 কি হ'ব px ৰ এটা উৎপাদক হয় যদি উৎপাদক হয় তেতিয়া হলে এই বহুপদটোৰে যদি আমি px ক হৰণ কৰি দিও তেতিয়া হলে কি হ'ব এটা আমি ভাগফল পাম আৰু ভাগহেকটো শূন্য হ'ব এতিয়া আমি হৰণ কৰিম এতিয়া x স্কয়াৰ minus 5/3 এই বহুপদটোৰে আমি হৰণ কৰিম px বহুপদক কি আছিল 3x to the power 4 plus 6x to the power 3 minus 2 ইয়াত x to the power 3 4 3 মিলি আছে গতিকে গ্যাপছ দিব নালাগে তাৰ পিছত আছিল minus 2x square minus 10x minus 5 ইয়াত কি আছে x ৰ হক 2 আছে ইয়াত x ৰ হক 4 আছে গতিকে আমি কি কৰিব লাগিব পাৱাৰ মিলাব লাগিলে x স্কয়াৰ দিব লাগিব তেতিয়া x স্কয়াৰ * x স্কয়াৰ কৰিলে x to the power 4 আমাৰ মিলিব ইয়াত x to the power 4 লগত হক আছিল 3 ইয়াত আছে 1 গতিকে আমি জানো 1 * 3 = 3 গতিকে ইয়াত এটা 3 লগাব লাগিব এতিয়া 3x স্কয়াৰ ৰে x স্কয়াৰক যদি আমি পূৰণ কৰো তেতিয়া হলে আমি পাই আছো 3x to the power 4 3x স্কয়াৰ আমি দ্বিতীয় পদটো পূৰণ কৰিব লাগিব এতিয়া এইটো প্লাস এইটো মাইনাস গতিকে কি হ'ব যেটো ফল পাম এইটো মাইনাস হ'ব 3x স্কয়াৰ ৰ লগত -5/3 পূৰণ কৰিলে এইটো 3 লগত 3 কেনসেল হৈ যাব মই দেখাই দিছো -5/3 ইনটু কৰিব লাগে 3x স্কয়াৰ 3 লগত 3 কাট খাই যাব কাট খাই কেনে কি থাকিব -5x স্কয়াৰ ইয়াত x স্কয়াৰ থকা পদ এইটো হয় গতিকে ইয়াৰ তলত মই লিখি দিছো -5x স্কয়াৰ এতিয়া ওপৰৰ বহুপদটোৰ পৰা আমি মাইনাস কৰিব লাগে মাইনাস কৰিলে এইটো যেনেকৈ আছে তেনেকৈ আহিব কি আছে 6x to the power 3 এইটো মাইনাস কৰিলে -5 টো কি হৈ যাব +5 হৈ যাব +5 হলে কি হৈ যাব +5 - 2 = কি আছে আমাৰ +3 লগত আছিল x স্কয়াৰ গতিকে x স্কয়াৰ ইয়াত আছে -10x যেনেকৈ আছে তেনেকৈ আমি তলত লিখি দিম যেহেতুকে তলত একো পদ নাছিলে আমি এতিয়া এটা নতুন বহুপদ পাই গৈছো এই নতুন বহুপদটো আমি প্ৰথম পদটো মিলাব লাগে ইয়াত x ৰ হক x ৰ পাৱাৰ কিমান আছিল 3 আছিল ইয়াত x ৰ পাৱাৰ 2 আছিল গতিকে x ৰ পাৱাৰ মিলাব লাগিলে আমি ইয়াত এটা x দিব লাগিব x * x স্কয়াৰ কৰিলে আমি পাই যাম x to the power 3 ইয়াত x to the power 3 লগত হক আছিল 6 ইয়াত আছিল 1 6 পাৱাৰ কাৰণে কি কৰিব লাগিব 1 * 6 কৰিবলে আমি 6 পাও গতিকে ইয়াত x ৰ লগত +6 লগাব লাগিব এতিয়া +6x * x স্কয়াৰ কৰিলে আমি পাম 6x to the power 3 এতিয়া +6x এৰে কি কৰিব লাগিব -5/3 মাল্টিপ্লাই কৰিব লাগিব আমি সাইডত কৰি চাব পাৰো -5/3 ইনটু কি আছিল 6x গতিকে আগৰ দৰে 5 এৰে 6 3 ৰে কাট খাব 6 ক কাট খালে আমাৰ 2 আহিব 2 আহিলে 5 2 10 গতিকে পাই আছো আমি -10x ইয়াত আমি লিখি দিম -10x এতিয়া আকৌ আমি ওপৰৰ বহুপদটোৰ পৰা তলৰ বহুপদটো কি কৰিব লাগে মাইনাস কৰিব লাগে মাইনাস কৰিলে এটো কেনসেল হৈ যাব ইয়াত কি থাকিব 3x স্কয়াৰ থাকিব এটো একে পাইছো -10x কেনসেল হৈ যাব ইয়াত কি থাকিব -5 থাকিব এতিয়া x স্কয়াৰ দুয়োটাৰে কি হৈ আছে পাৱাৰ মিলি আছে ইয়াত কি আছে হক 3 ইয়াত 1 আছিল গতিকে ইয়াত কি আহিব +3 3 * x স্কয়াৰ কৰিলে আমি পাম 3x স্কয়াৰ এতিয়া +3 ৰে -5/3 যদি মাল্টিপ্লাই কৰি দিও প্লাস মাইনাস মাইনাস হ'ব আৰু 3 3 কেনসেল কৰি কেনে আমি কি পাম তেতিয়া 5 পাম এতিয়া দেখিছো কি ওপৰৰ বহুপদটো আৰু তলৰ বহুপদটো একে ওলাইছে গতিকে ভাগহেক কিমান হ'ব ভাগহেক হ'ব 0 এতিয়া ভাগহেক 0 পালে আমি কি পাম তেতিয়া হলে এটা উৎপাদক আছিল x স্কয়াৰ -5/3 আনটো উৎপাদক কি হ'ব ইয়াৰে ভাগফলটোই কি হ'ব আনটো উৎপাদক হ'ব এতিয়া আমি দেখিলো 3x স্কয়াৰ + 6x + 3 এইটো কি হয় px বহুপদৰ এটা উৎপাদক হয় যেহেতুকে ভাগে 0 ওলাইছে গতিকে আমি এই ভাগফলটোৰ কি কৰিম উৎপাদক বিশ্লেষণ কৰিম এতিয়া 3x স্কয়াৰ + 6x + 3 তিনিওটা পদৰ পৰা 3 কমন লব পাৰি কমন ললে কি হৈ আছে x স্কয়াৰ + 2x + 1 এতিয়া এইটো a + b ফৰ্মুলাত মিলিব এটো কি হ'ব 3 * x স্কয়াৰ + 2 * x * 1 + 1 স্কয়াৰ কৰিলে আমি পাম 3 * x + 1 হোল স্কয়াৰ উৎপাদকৰ আহেত লিখিলে আমি পাম 3 * x + 1 * x + 1 এতিয়া আমি ইয়াৰ উৎপাদক বিশ্লেষণ কৰি কেনে কি পালো 3 * x + 1 * x + 1 এতিয়া px বহুপদৰ শূন্যৰ ক্ষেত্ৰত কি হ'ব এই বহুপদটোৰ মানো শূন্য হ'ব লাগিব গতিকে এইখিনিও শূন্য হ'ব লাগিব গতিকে আমি এইফালে কৰিছো px বহুপদৰ শূন্যৰ ক্ষেত্ৰত
এটাকে px বহুপদৰ শূন্যৰ ক্ষেত্ৰত কি হ'ব এইখিনি ইকুৱেল টু 0 হৈ যাব 3 into x plus 1 into x plus 1 equal to 0 therefore either x plus 1 equal to 0 implies x equal to as a minus 1 আৰু এইটো যদি implies 0 কৰো তেতিয়া হলে কি হ'ব or x plus 1 equal to 0 implies x equal to as a minus 1 গতিকে px বহুপদৰ আন দুটা শূন্য কি হ'ব minus 1 আৰু minus 1 আমি লিখি দিম এতেকে px বহুপদৰ আন দুটা শূন্য হল minus 1 আৰু minus 1 তেতিয়ালে আমাক দুটা শূন্য দিয়া আছিল দুটা শূন্যৰ পৰা আমি কি পাইছো এটা উৎপাদক পাইছো হে উৎপাদকটোৰে px বহুপদক আমি হৰণ কৰিছো হৰণ কৰতে ভাগহে শূন্য পাইছো আৰু এটা ভাগফল পাইছো যেহেতুকে ভাগহে শূন্য পাইছো ইয়াৰে কি হ'ব ভাগফলটো এটা উৎপাদক হ'ব আমি ভাগফলটোৰ কি কৰিছো উৎপাদক বিশ্লেষণ কৰিছো উৎপাদক বিশ্লেষণ কৰি আমি পাইছো 3 into x plus 1 into x plus 1 এতিয়া যেহেতুকে ইয়াৰ ভাগফলটো এটা উৎপাদক আছিল px বহুপদৰ গতিকে px বহুপদৰ শূন্যৰ ক্ষেত্ৰত এই ভাগফলটোৰ আমি যেটো উৎপাদক বিশ্লেষণ কৰিছিলো এইখিনি ইকুৱেল টু কি হৈ যাব 0 হৈ যাব এটা equal to 0 হলে ইয়াৰ পৰা আমি পাইছো x equal to minus 1 x equal to minus 1 যেটো কি আছিল px বহুপদৰ আন দুটা শূন্য আছিল এতিয়া দুটা শূন্য হলে px বহুপদৰ কেইটা শূন্য আছিল চাব লাগিলে px বহুপদৰ মাত্ৰা আছিল 4 কাৰণ x ৰ সৰ্বোচ্চ পাৱাৰ 4 আছিল গতিকে আমি দেখা পালো দুটা শূন্য আমাক দিয়া আছিল আমি দুটা শূন্য ওলালো গতিকে ইয়াৰ বাহিৰে আৰু বেলেগ শূন্য নাই আমাক কৈছিলে বাকি আটাইবোৰ শূন্য উলিবা এই শূন্য দুটাই হৈছে এনসাৰ কি -1 আৰু -1 সো আমাৰ কোৱেশ্চন নম্বৰ 3 কমপ্লিট হৈ গৈছে Next question number 4 here this is x cube minus 3x square plus x plus 2 এইটোক এটা বহুপদ gx এৰে হৰণ কৰাত ভাগফল x minus 1 আৰু ভাগহেক minus 2x plus 4 পোৱা গল gx উলিওৱা সো আমি এটো এনেকুৱা লিখো দিয়া আছে px equal to প্ৰথম দিয়া থকা বহুপদটো আমি px লৈ লও দিয়া আছিল x cube minus 3x square তাৰ পিছৰ পদ আছিল plus x plus 2 plus x plus 2 আমাক ওলাব দিছে gx equal to কিমান gx equal to কিমান আমাক খুদিছে গতিকে ইয়াত কোৱেশ্চন মাৰ্ক দি থৈ দিও তাৰ পিছত আমাক কৈছিলে কি ভাগফল কিমান পাইছিলো x minus 2 so এইটো আমি qx লিখো qx equal to আমি লিখি দিও x minus 2 যেটো ভাগফল এইটো আমি qx বুলি লিখিলো ভাগহেক আছিল minus 2x plus 4 এইটো আমি rx বুলি লিখি দিও rx equal to আছিল minus 2x plus 4 এতিয়া এইটো এনেকুৱা হৈ আছে px বহুপদক আমি হৰণ কৰিম কিহেৰে হৰণ কৰিম gx বহুপদৰে হৰণ কৰিম আৰু হৰণ কৰাৰ ফলত ভাগফল কিমান পাম ভাগফল পাম qx তাৰ পিছত ভাগহেক কিমান ওলাব আমাৰ ভাগহেক ওলাব আমাৰ rx এতিয়া আমি কি পাম ইয়াৰ পৰা আমি লিখিব পাৰিম px equal to gx into qx plus rx এইটো ৰিলেচনৰ পৰা আমি কি কৰিব পাৰো ইয়াৰ মিসিং থকা gx যেটো বহুপদ আছিল এইটো আমি ওলাব পাৰো গতিকে ইয়াত আমি লিখিম আমি জানো gx into qx plus rx equal to px it implies gx equal to gx into qx equal to px minus rx এতিয়া gx equal to কি হৈ আছে আমাৰ px minus rx divided by qx আমি মান বিলাক বহাই দিম এতিয়া px আছিল px or মান আমাক দিয়া আছিল px বহুপদটো দিয়া আছিল x to the power 3 minus 3x square plus x plus 2 rx আমাক দিছিল কিমান minus 2x plus 4 rx to যদি আমি মাইনাস কৰি দিও এটো minus 2x to হয় আছে আমাৰ plus 2x আৰু 4 to হয় আছে plus 4 to হয় আছে minus 4 একেলগে নকৰিলে আমি মাইনাস চিন দি কেনে ব্ৰেকেটৰ ভিতৰত লিখিব লাগিব minus 2x
প্লাছ 4 এতিয়া এইটোক আমি হৰণ কৰিব লাগে কি হেৰে qx এৰে qx আমাক কিমান দিয়া আছিল x - 2 সো তলত কিমান থাকিব x - 2 এতিয়া এইটো যদি আমি কৰো তেতিয়া হলে আমি কি পাই আছো x to the power 3 minus 3x square plus x plus 2 eto minus minus plus 2x plus minus minus 4 so divided by x minus 2 eto etia equal to kiman hoy ase x cube minus 3x square eto asile plus x aru eto kiman hoy gol plus 2x gotik kiman hobo plus 3x tar pisot plus 2 aru minus 4 mili gene ki hoy ase minus 2 divided by x minus 2 so আমি ওপৰ বহুপদটোক তলৰ বহুপদটোৰে কি কৰিব লাগে হৰণ কৰিব লাগে আমি এতিয়া হৰণ কৰি কেনে চাব পাৰো হৰণ কৰিলে আমি এনেকুৱা পাম x to the power 3 minus 3x squared plus 3x minus 2 plus 3x minus 2 এইটোক আমি হৰণ কৰিব লাগে x minus 2 ৰে x minus 2 যদি আমি হৰণ কৰো তেতিয়া হলে ইয়াত x to the power 3 আসলে ইয়াত x আসলে গতিকে কিমান আহিব x স্কয়াৰ আহিব এতিয়া এটো হৈ আছে x to the power 3 x স্কয়াৰ minus 2 যদি আমি মাল্টিপ্লাই কৰি দিও তেতিয়া হলে আমি পাই আছো minus 2x স্কয়াৰ এতিয়া আমি মাইনাস কৰিব লাগে এটো মিলি আছে 0 হৈ যাব এতিয়া এটো minus 2x স্কয়াৰ টো হৈ যাব plus 2x স্কয়াৰ মাইনাস কৰিলে সো আমি পাম কিমান minus 3 plus 2 equal to minus 1x স্কয়াৰ বাকিখিনি একে থাকিব plus 3x minus 2 এতিয়া ইয়াত x স্কয়াৰ আছিল ইয়াত কিমান আছে x আছে গতিকে আমি কি কৰিব লাগে x দিব লাগে x দিলে আমাৰ কি হ'ব x * x x স্কয়াৰ মিলি যাব ইয়াত মাইনাস আছিল ইয়াত প্লাস আছিল গতিকে ইয়াত আহিব -1 1 আমি নিদিও এতিয়া -x * +x মাল্টিপ্লাই কৰিলে আমি কি পাম -x স্কয়াৰ এতিয়া -x ৰ লগত -2 মাল্টিপ্লাই কৰিলে মাইনাস মাইনাস প্লাস হৈ আছে গতিকে +2x ওপৰ বহুপদটোৰ পৰা এতিয়া তলৰ বহুপদটো আমি মাইনাস কৰি দিব লাগে মাইনাস কৰিলে 3x - 2x = হৈ আছে x - 2 এতিয়া যদি আমি চাও তেতিয়া হলে কি আছিল ইয়াটো x আছিল ইয়াটো কি আছে x এ আছে গতিকে কি হৈছে আমাৰ চলক আৰু সহগ চলকৰ পাৱাৰ আৰু সহগ দুয়োটা মিলি আছে গতিকে এনেকুৱা থাকিলে আমি ইয়াত কি কৰো +1 দিও এতিয়া 1 * x কৰিলে x 1 * -2 কৰিলে -2 গতিকে আমি কি দেখা পালো ভাগহেক কিমান ওলাই গল ভাগহেক 0 ওলাই গল আমি ইয়াত ভাগফল কিমান পাইছো x square minus x plus 1 গতিকে আমি এতিয়া এইটো gx equal to এইটো পাইছিলো গতিকে আমি ইয়াত কি লিখিব পাৰো এইটো equal to কিমান হ'ব x square minus x plus 1 এইটো আমাৰ কি হ'ব gx ৰ ভ্যালু হ'ব gx equal to আমি এইখিনি পাইছিলো এইটো আমি সাইডত কৰি কেনে দেখাই দিম আৰু এনসাৰ ইয়াত লিখি দিম কিমান x square minus x plus 1 সো আমাৰ এইটো কোৱেশ্চন কমপ্লিট হৈ গল